এইবাৰ কংগ্ৰেছে কৈছে আমি বিটিআৰত ইলেকশ্যন খেলিম। আপোনালোকে মনত ৰাখিব, এই কংগ্ৰেছ চৰকাৰৰ দিনতেই বিটিআৰত আটাইতকৈ বেছি হত্যা আৰু হিংসাৰ ৰাজনীতি হৈছিলে। কংগ্ৰেছৰ দিনতেই বিটিআৰৰ ৰাইজে জীয়াতু ভুগিছিলে। সেই কথা আপোনালোকে সদায় মনত ৰাখিব। এই কংগ্ৰেছৰ দিনতেই বিটিআৰত বোমা বিস্ফোৰণ, সাম্প্ৰদায়িক হত্যা, হিংসা। কংগ্ৰেছে কেতিয়াও বিটিআৰত শান্তি বিচৰা নাছিল। 2014 চনৰ পিছত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই বিটিআৰলৈ শান্তি আনিলে। যি কাম মোদী ডাঙৰীয়াই কৰিলে সেই কাম কংগ্ৰেছেও কৰিব পাৰিলেহেঁতেন। কিন্তু কংগ্ৰেছৰ ৰাজনীতি শান্তিৰ ওপৰত প্ৰতিষ্ঠিত নহয়। কংগ্ৰেছৰ ৰাজনীতি হৈছে ভাতৃঘাতী সংঘৰ্ষৰ ৰাজনীতি। কংগ্ৰেছৰ ৰাজনীতি হৈছে তেজৰ ৰাজনীতি। কংগ্ৰেছৰ ৰাজনীতি হৈছে হত্যা আৰু হিংসাৰ ৰাজনীতি।